দেৱাত ভৰি দি উঠিলোঁ। ওপৰলৈ উঠাৰ পাছত এটাই চিন্তা কৰিছোঁ, গছজোপা যদি জীয়াই থাকে আমি জীয়াই থাকিম, আৰু যদি গছজোপা নাথাকে আমি নাথাকোঁ। হাই গাইজ, আজি ভাত পানী নাই কাৰণে গছৰ পাত খাই জীয়াই থাকিম বুলি কৈছিলোঁ। মই মৰিম বুলি ভাবিছিলোঁ পাই, এতিয়াও একেই হ'ল। এইবোৰ যে সোমালে যে পানীজনী সোমালে যে। প্ৰেগনেণ্ট মাইকী মানুহ আছে, তেওঁক খাবলৈ দিছোঁ পানী। কোম জেলেকুৱা আছে, মই মাহঁতক কোৱা নাই নাখাব যে, মই দেখিছোঁ, তাৰপৰা মই লৈ আহি আকৌ মাক খাবলৈ দিছোঁ। মানে কোম জলকীয়া কোম জলকীয়া তাত আছে 3টামান আছে, মই তথাপিও মানে খাব দি দিছোঁ আৰু। ভৰি এইবোৰ খাই শেষ, তলুৱা খাইছে। আজি আমি আহিছিলোঁ বানে বিধ্বস্ত কৰা নাজিৰাৰ হোলাংকাটনি গাঁৱলৈ। বানপানী পিছৰ যি দুৰ্যোগ, যি বিপৰ্যয় ইয়াত আমি দেখিলোঁ, সেই দুৰ্যোগ বিপৰ্যয় দেখিলে আপোনালোকৰো বুকু কঁপি উঠিব। দেৱাত ভৰি দি উঠিলোঁ। তাৰপাছত উঠি থাকোঁতে প্ৰথমতে বায়ে দেৱাত দি উঠিলে পেহী, তাৰপাছত মই উঠিলোঁ। মই উঠাৰ পিছত আলহী বা এজনী উঠিলে, আলহী বা উঠাৰ পাছত হেৰি উঠিল, আমাৰ মা উঠি আইতা উঠিলে। নাই লগা, অকণমান লাগিছিলে, ভালকৈ লগা নাই বাৰু। পিছদিনাখনি ৰাতিপুৱা 7টাত বৰ্ডে নিছেহি। নিশাটো গছতে থাকিলা তাতে টোপনি নমাৰিলা? টোপনি ধৰিছিলে, নহ'লো। এৰি দিয়া নাই বিয়াত সাহস আছে দেই তোমাৰ। তুমি এটা ভিডিঅ'টো কি বুলি কৈছিলা, হাই গাইছ নেকি? ভাত খাই থাকিম নেকি কৈছিলা? কৈ দিয়া। হাই গাইজ, আজি ভাত পানী নাই কাৰণে গছৰ পাত খাই জীয়াই থাকিম বুলি কৈছিলোঁ। পুৰা ভাইৰেল হৈ গ'লা ন? লাগে নালাগে? আকৌ মনত পৰিলে ভয় লাগে নেকি? কেনেকৈ গছৰ ওপৰত উঠি আছিলে? অলপ ভয় লাগে? লাগে। তুমি কোন ক্লাছত পঢ়িছা? এইবাৰ মই 4ত। ক্লাছ 4? নামটো সোধাই না, নামটো কি আছিলে? নমস্কাৰ, মোৰ নাম শ্ৰী অনিৰুদ্ধ গগৈ। অনিৰুদ্ধ গগৈ, নামেই অনিৰুদ্ধ বুলি, হয় নাই? কামটো হ'বই লাগিব অনিৰুদ্ধ লিখীয়া, হয়নে? একদম বেৰ মানে তুমি মানে উশাহ অনিৰুদ্ধ মানে একেবাৰে হেৰি ওপৰত উঠি দিলা বা ভাঙি উঠি দিলা গোটেই বয়বস্তু সকলো শেষেই হ'ল। আমি মানে 10-15 মিনিটৰ ভিতৰৰ কামখিনি কৰি আছিলোঁ। কৰি থাকোঁতে দেখিছোঁ বাহিৰত আহিছোঁ, আমাৰ সোঁত বলে। সোঁত যেতিয়া নেকি ওলাই বেছি হ'ল, তেতিয়া আমি ওলাই আহিছিলোঁ ছোৱালী দুজনীৰ লগত লৈ মই। তাৰপৰা আমি বাচিব নোৱাৰিলোঁ, মানে গছৰ কাষতে আমি 2 ঘণ্টা, পানীৰ মাজত 2 ঘণ্টা মানে আমি যুঁজি আছোঁ মানে ওপৰত উঠিবৰ কাৰণে। তাৰপৰা আমি যুঁজি থাকোঁতে মোৰ বোৱাৰীজনী নাতিটো আহি পালেহি। তেহেঁতি তাইক ক'লোঁ মই, তয়ো গুচি আমাৰ লগৰলৈ। তেতিয়া তাইকো কৈছোঁ, তই ইয়াত গছজোপা ধৰি থাক, তইতো অকলে বাচিব নোৱাৰিবি, আমাৰ লগত থাক, গ'লে আমি গোটেইকেইটা 5টা লগতে যাম, সেনেকৈ কৈছোঁ তাইক মই। তাৰপৰা সেই বুলি কোৱাৰ পাছত তাই আমাৰ লগত যেনে তেনে খপিলে, তাইক ধৰি আছোঁ, কেঁচুৱাটোক ধৰি আছোঁ। সিপিনে গাভৰু ছোৱালী 2জনী আছেই। তাৰপৰা আমাৰ সৰুজনী ছোৱালী তাই আগেয়ে উঠিলে গছত। তাৰ ভনীয়েকক, মোৰ ভণ্টি ছোৱালীজনী আছিলে, সেই ভণ্টি ছোৱালীজনীক ক'লে, দেহা মই উঠি যাওঁ, মানে তই উঠ বোলে, মই বোলে তোক ডিঙিত থৈ পিনে মই উঠাই দিম। তাৰপৰা তাইক তুলিলে। তাইক তোলাৰ পাছত বেগ 2টা তুলিছে। বেগ 2টা তোলাৰ পাছত মানে আমাৰ এই নাতিটো তুলিছোঁ, সৰু এই কেঁচুৱাটো তুলিছোঁ আমি। তাইক তোলাৰ পাছত মানে মোৰ ভণ্টি ছোৱালীজনীক মই তুলিছোঁ কাণত দি পিনে। তাই ভণ্টি ছোৱালীজনী উঠি গ'ল। তাৰপিছত এই ৰেখাক ক'লোঁ, তই উঠ, তই হেৰি ভয় নকৰিবি, তই যেনে তেনে ল'ৰাটোক বচাবৰ কাৰণে তইতো ল'ৰাটোক ধৰিব লাগিব, সেই জীয়ৰী ছোৱালীজনী ধৰিব নোৱাৰিব নহয়, তই উঠি গৈ পিনে তই ল'ৰাটোক ধৰ। তাৰপৰা তাইক মই মোৰ ডিঙিত থৈ পিনে তাইক উঠালোঁ। তাইক উঠাৰ পাছত মই নিজে পৰি গ'লোঁ। গছজোপা মানে মই যুঁজি আছোঁ ন, মই মানে উঠিব পৰা নাই। তাৰপৰা মই পৰি গ'লোঁ। পৰি যোৱাৰ পাছত কোনো মতে আকৌ বাগৰি আহি ৰছী এডাল আছিলে গছজোপাত, সেই গছজোপাত ধৰি মই মেখেলাখন খুলি একদম ফেঙনি লগাই মই যেনে তেনে ওপৰলৈ উঠিছোঁ। ওপৰলৈ উঠাৰ পাছত এটাই চিন্তা কৰিছোঁ, গছজোপা যদি জীয়াই থাকে আমি জীয়াই থাকিম, আৰু যদি গছজোপা নাথাকে আমি নাথাকোঁ। তলত পানী, ওপৰত বৰষুণ, সেই তেনে গোটেই এইপিনে ৰঙাপোৱাই কামুৰিছে, এইপিনে টকাপোৱাই কামুৰিছে, আমলৈ টোপে আমলৈ হেৰি কামুৰিছে। মানে ইমানেই কষ্ট পালোঁ নহয়, 13 ঘণ্টা সময়। আমাক ৰাতি 7টা বজাৰ পৰা পিছদিনাখন 7টা বজাত আমি উঠিছোঁ। মানে 2 ঘণ্টা সময় আমি পানীত মানে ডুবা খাই আমি যুঁজি আছোঁ, 5টা প্ৰাণী আমি। আৰু ক'বলৈ একো ভাষাও নাইকিয়া হৈছে। আমাৰ সকলো ধ্বংস। যদি পাৰে অসম চৰকাৰে এটাই আমাৰ কৈ জনাইছোঁ যে আমাৰ পৰিয়ালকেইটালৈ অলপ সহায় সুযোগ কৰে। খোৱা বস্তুনো কি, আমাৰ সকলো পাইছোঁ, ৰাইজে দিছে, যাতে আমাৰ ঘৰখনলৈ ছোৱালীজনীক যদি কিবা এটা দিব পাৰে, তেতিয়া আমি জীয়াই থাকিম। আৰু আমি ঘটিবলগীয়া আমাৰ একোৱেই নাই। আৰু এই ল'ৰাটোক বচাবৰ কাৰণে যদি মাকজনী কিবা এটা সহায় কৰে, চৰকাৰে যদি কিবা এটা সুবিধা দিয়ে, কৰি খাবৰ কাৰণে মাহে মাহে, সেইটোৱে আমি বিচাৰিছোঁ, চৰকাৰক জনাইছোঁ। ভিতৰত মানে অলপ পানী সোমাওঁতে আমি ভাবিছিলোঁ কিজান ইমান পানী নহ'ব বুলি। তাৰপৰা সৰু সুৰা বস্তু কিছুমান মানে আমি বচাবৰ কাৰণে ভিতৰত কাম কৰি আছিলোঁ। কাম কৰি থাকোঁতে মানে লাহে লাহে পানীটো বেছি হৈ গ'ল।
আৰু ল'ৰাটোৱে কৈছে মা পানী বহুত হৈ গ'ল কি কৰিবা এতিয়া পাপাটো ঘৰত নাই এনে ক'লে তাৰপৰা আমি ক'লোঁ যে আমি বাহিৰলৈ ওলাই দিওঁ বেটা এনে ক'লোঁ বাহিৰলৈ ওলাই আহি আমি মানে পদূলিমুখ পাৰ নহ'লোৱেই মানে এককাল হ'ল তাৰপিছত মানে এখোজ দুখোজকৈ আহি আছোঁ পানী সুতো মানে বাগৰি বেছি হৈ আহি আছে তাৰ পৰা মানে পাৰ হৈ যেনে তেনে আমি জেওৰাখনত ধৰিলোঁ জেওৰাখনত ধৰি লাহে আহি পুচখুটাটোত ধৰিলোঁ পুচখুটাটোৰ পৰা মানে আমি আগবাঢ়ি যাব নোৱাৰিলোঁ পানী মানে এডিঙি পালেহি এতিয়াতো আমিতো যেনে তেনে নিজৰ প্ৰাণ ৰক্ষাটো কৰিবই লাগিব সন্তানটোৰো প্ৰাণ ৰক্ষা কৰিব লাগিব নিজৰো কৰিব লাগিব তাৰ পৰা খুৰী আছিলে ভণ্টি দুজনী আছিলে তাৰপৰা খুৰীয়ে ক'লে আমি এতিয়াতো যাব নোৱাৰোঁ ওচৰৰে দাইহঁতৰ ঘৰৰ দায়ে বাঁহ বান্ধিও দিছিলে আমাক মানে ৱাটাৰ চাপ্লাই হেৰিয়ত উঠিবৰ কাৰণে তালো আমি মানে সোঁতৰ কাৰণে আমি বিশেষকৈ যাব নোৱাৰিলোঁ সোঁত মানে ইমানেই পানী সোঁত বলিছে পানী সোঁতত মানে আমাক ঠেলা মাৰি লৈ গৈ আছে পানী সোঁতৰ কাৰণে আমি মানে তালৈ যাব নোৱাৰিলোঁ তাৰপিছত জেৰুৱাত ভৰি দি তাৰপৰা আৰু খুৰীও আছিলে খুৰীয়ে ক'লে আমি গছৰ ওপৰতে উঠোঁ গছৰ ওপৰত বিশেষকৈ আগে ভণ্টিক তুলিলে ভণ্টিক তোলাৰ পিছত এই আলহী ছোৱালীজনী তুলিলে আলহী ছোৱালীজনী তোলাৰ পিছত মানে ল'ৰাটো তুলিলোঁ ল'ৰাটো তোলাৰ পিছত মই উঠিলোঁ খুৰীৰ মানে কান্ধত ভৰি দি গছৰ ওপৰলৈ উঠিছোঁ গছৰ ওপৰত উঠি তাৰপিছত খুৰী উঠিলে গোটেই মানে ৰাতি মানে 13 ঘণ্টা সময় মানে আমি গছৰ ওপৰত উঠি মোৰ 8 বছৰীয়া সন্তানটোলৈ থাকিলোঁ তাত মহৰ কামুৰণিত পৰুৱাৰ কামুৰণিত মানে কি হৈছে নে ক'ব পৰা নাই ল'ৰাই কৈছে মাত ঠাণ্ডা লাগিছে কি কৰিম এতিয়া ইফালে বৰষুণ তাৰ বাবে মানে কি কৰিলোঁ নিজৰ গাৰ চাদৰ খুলি ল'ৰাটোক মানে সাৱটি ধৰি নিজৰ প্ৰাণ ৰক্ষা কৰিলোঁ ল'ৰাটোৰ প্ৰাণ ৰক্ষা কৰিলোঁ আৰু ক'বলৈ মানে একো ভাষাও নাই বয় বস্তু ঘৰৰ সকলো শেষ মানে ভাঙিলেও ঘৰটো আমাৰ এনে 2 টকা সাঁচি এটা পকা কৰিছিলোঁ সেইডোখৰহে অকণমান মানে বাচি আছে আৰু বয় বস্তু কাপোৰ কানি সকলো শেষ আৰু কি বুলি ক'ম এই সন্তানটোৰ ভৱিষ্যতৰ কাৰণে যদি কিবা চৰকাৰে আমাক অকণমান সহায় কৰে সহায় সুবিধা দিয়ে তাৰে আমি কামনা কৰিছোঁ গেছ আছিল না ভাল টিঙনি এইডোখৰ পালি নিপেলাইহে আছিলে ভাল টিংখিনি উঠাই যাব পাৰিম ন ভালে নাই ধান মানে এইখিনি আছিলে নেকি ধান ৰাতিপুৱা আমি আছে বৰষুণ দি আছে মই এটা ভাড়া থৈ আহিলোঁ শিমলগুৰিত থৈ আহি দেখিছোঁ অগ্নাম মন্দিৰৰ ভাড়া এটা পালোঁ সেইটো থ'বলৈ যাওঁতে সেয়া যাব নোৱাৰিলোঁ ঘূৰি আহি পাইছোঁ আমাৰ চোতালত বাৰু পানী নাই দুপৰীয়াখিনি সময়ত বৰষুণৰ পানীটো লাহে উঠিছে মই তেনেকুৱা এটা ছাগলীলৈ পাত কাটি দি তাৰ পাছতে দি ঘূৰি আহিছোঁ আমাৰ এই চোতালৰ এই বাৰাণ্ডাৰ উঠোৱা বাৰাণ্ডা হওঁতে মানে তাৰপৰা 6টা সন্ধিয়া হ'লেই ন 6টা 6:30 এনেকুৱাতে লাহেকৈ এইবোৰ সোমালে আমাৰ ডিভানকেইখন ইটা দি তুলোতে মানে সেইখিনি তোলোতে পানী বাঢ়িলে আকৌ সিটো ঘৰত ফ্ৰিজ তোলোঁ মানে সেইটো ঘৰ সোমালেগৈ তাৰপিছত সেইখিনি কৰি থাকোঁতে মেলোতে ফ্ৰিজটো তোলোতে মেলোতে আমাৰ ইমানখিনি হ'লে এৰাটো হওঁতে মেলোতে আৰু একো কৰিবই নোৱাৰিলোঁ তেনেকুৱাতে আমি ইয়াতে ইটো কৰি থাকোঁতে এইপিনে চিঞৰ বাখৰ কৰিছে নহয় কন্দা আমাক বচাওক মই কৈছোঁ তহঁতি দেজি ঘৰলৈ যাব নোৱাৰোঁ বোলে বেজাই সুত বোলে সেইবুলি কৈছে তাৰপিছত আমি সেইখিনি আমাৰ হেৰি বোৱাৰী আৰু মানুহজনী পিছত সিহঁতে গ'ল তাৰপৰা আমি সিহঁতক বচাবলৈ আহিলোঁ তেতিয়া প্ৰায় আমাৰ ইমানখিনি হৈছে পানী এই আমাৰ ভিতৰৰ সেইখিনি সেইডোখৰত তাৰপৰা যেতিয়া সিহঁতক বচাইছোঁ প্ৰায় মোৰ ইমানখিনি মই তাৰমানে ঠাহনি পোৱা নাই তেতিয়া সিহঁতক 12ডাল যেনে তেনে দিলোঁ মই 5 নম্বৰ 12ডাল লৈ আহিছোঁ 12ডাল দিছোঁ 12ডাল দি সিহঁতক টানিছোঁ সিহঁতি এতিয়া 12ডাল ধৰিলে আহিব পৰা নাই তাৰপিছত আমাক উটুৱাই নিয়া দেখি মানে হেৰি কৰি ধৰি আছে মোক উটুৱাই নিছে নহয় মইতো সাঁতুৰিব নাজানো ৰিং বলটো প্ৰেছাৰতহে আছোঁ মানে তলত এনে বেঙা মেলি ৰিং বলটো প্ৰেছাৰত আছে তহঁতি বোলো মোক লৈ গৈছে মই নোৱাৰিছোঁ তহঁতি গছজোপাত উঠ তেতিয়াহে এইজোপাত সিহঁতি খুটাটোত ধৰি সেয়া ৰুই আছে আমজোপাত তাৰপৰা তহঁতি বোলো খুটাটোত উঠি সেই খুটা আমজোপাটোত বাঁহটো এৰি দিছোঁ সিহঁতে ক'লে এৰি দিয়ক বোলে বাঁহটো মই লাহে হেৰি কৰি আহি মই পাৰ হৈ গৈছোঁ আপুনি ইফালে পিছফালে পানী টেংকি তাত উঠিলে পানী টেংকি তাত মানে এই ইহঁতক টানি থাকোঁতে মোৰ ড্ৰামটো এইপিনে ওলাই গ'ল নেকি
ডাঙৰ ৰিং হেৰি ড্ৰাম এটা 2 লিটাৰ ড্ৰাম এটা তাৰপৰা দৰ্জাখন সেই নিজে বন্ধ হৈ গৈছে সোঁতত খুব জোৰে ঠেলি পিনি পাৰ হৈ গৈছোঁ পাৰ হৈ গৈ আৰু সেইডোখৰ মই যেনে তেনে পাইছোঁ আকৌ সিহঁতৰ হেৰি আমাৰ সেই চুকল এটাও আছিলে সি মোক সিও আছে কিন্তু অকলে মই থকা নাই সি এনেকৈ খুঁটাটোত এনেকৈ ধৰি জাষ্ট এনেকৈ টৰ্চটো মাৰি আছে মোক এনেকৈ এখনতে ৰিং বলটো ধৰি আছে তাৰমানে সি কৈছে কাৰণ বোলে মোৰ ভৰি এৰি গৈছে বোলে তাৰ ভৰিটো এৰি যোৱা হ'লে তাৰমানে আমি দুটা গুচি যাওঁ সেই তাৰপিছত সিহঁতি ক'লোঁ আৰু সিহঁতি গছত উঠিলে আমি এইপিনেদি গুচি গ'লোঁ এইটো উঠিছোঁ ইমানখিনিলৈকে যেতিয়া হ'ল আমি তেতিয়া আহিছোঁ আৰু ছাগলী আনি এইটো ডেঞ্জাৰাছ এইটো বহুত দ এইটো যদি কেনেকৈ পৰিলোহেঁতেন আপোনালোক কোনডোখৰত থাকিলে আমি সেইডোখৰত থাকিলোঁ এইডোখৰ পানী নহ'ল বাৰু এই মাজৰ এইডোখৰত থাকিলে সেইটোতে অঁ ইয়াত পকা নেকি পকা নামিব পাৰি মানে পাৰি ইয়াত সোমাই থাকিলে ইয়াত বহি আছোঁ আমি নহ'লে ইভাগে মহে বৰ খাই নহয় ইয়াতে বহি আৰু মহক আমিতো বাচি আছোঁ আৰু বাচিবলৈ উপায় নাই আমি ভাবিছিলোঁ সেইটোত উঠিবলৈ যাবলৈ যদি ইয়াত পানী হয় সেইটো উঠিবলৈ যাবলৈ আমি যাব নোৱাৰোঁ আৰু আপুনি যাবই নোৱাৰে এইটোতো ওখ যদি আপুনি সেইটো যাব নোৱাৰোঁ এই লেভেলটো এইটো নহয় জানো পানী লেভেল এইটো ধেমালি ওখ নেকি সেইটো পানী লেভেল এইটো লেভেল বেয়া হ'ব নেকি মেচিন ডুব গৈ আছিলে মই পানী মাৰি ঠিক কৰি আছোঁ পেনেল বৰ্ড খুলিছোঁ এই ভিতৰতে চাব পাৰি আৰু কিমান পানী হৈছে ইয়াতে ইমানটো সেই 10 পৰা কিমান হৈছে ইয়াত 6 ফুট ডুবেই যাওঁ পানী ডুব যাওঁ ইমানে আৰু এইবোৰ চফা কৰি আছোঁ এতিয়া বৰ্তমান মটৰবোৰ একেবাৰে হেৰি কৰিব নোৱাৰি আৰু খুলি চাব লাগিব কি হৈছে ঘেট কিমান আছে চালু কৰিব নোৱাৰোঁ সাহাৰ্য আমি ঘৰত থাকিলে নাপাওঁ ওলাই গ'লেহে পাওঁ আলিলৈ ওলাই গ'লে এতিয়া ঘৰত আমি চফা কৰি আছোঁ এইবোৰ ওলাই যোৱা নাই এই ওলাই গ'লে মানে যিটো পাওঁ সেইটোৱে হয় আৰু ইভাগে তেনেকৈ নাই ওলাই গৈ ৰাস্তাৰ কাষত থাকিব ঘৰ চফা কৰি ঘৰ এইবোৰ কাপোৰ কানি বিচনা আচবাববিলাক ভৰি এইবোৰ খাই শেষ তলুৱা খাইছে ভৰি তলুৱা একদম ফুটি শেষ এতিয়া বোকা লাগিছে চফা কৰি আছে ফফৰা হৈ গৈছে আঙুলি ফাকবোৰ নাই কালি ডক্তৰ ফাৰ্মাচীৰ পৰা মানুহ আহিছিলে এইবোৰ খাই শেষ তেতিয়া মলম দিলে মলম লগাইছোঁ জপলাইখন আছে আঁঠুৱাখন আছে এইকেইটা প্ৰয়োজনীয় বস্তু আমাৰ তেহেঁতৰ হ'লে টোপোলা দি দিব মই সেই ভেন্দিল টক্টাখনলৈ উঠি গ'লোঁ টক্টাখনলৈ উঠি গৈ পিনাই এই হেৰি ৱালখনত ধৰি লৈছোঁ ধৰি পিনাই মই বোলো হেৰি নহয় তই এইফালে বোলো হাতখন দে টিকাটো চুচুৱাই পিনাই এইয়ালে তই টক্টাখনলৈ গুচি আহ তাৰপিছতে ওপৰৰ এই হেৰিকেইডাল ধৰি আছে মানে এৰি নিদিবি বোলো আৰু পৰিলে আৰু চেচ আৰু তাৰপিছতে হেৰি কৰি পিনে সেই তালৈ গাঁও এটা দিলোঁ আৰু তাৰপিছতে তালৈ তুলি দিলোঁ তাত তুলি পিনে আৰু সেই নীলৰ পৰা ধৰিলোঁ সেইটো আৰু বেছি ধৰণৰ এনেকৈ ধৰি আছে আৰু মই এৰি নিদিবি আৰু দেই আৰু এইফালে ৱালখন আছে নহয় ইয়াত হাত বিষালে আকৌ ৱালখনটো ধৰিবি তাৰপিছতে মই এইফালে চিন্তা কৰিছোঁ কি হ'ব আস্তে 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 টক্টাকেইখনো আপোনাৰ চুলিহি ফেনখনলৈ 1 ইঞ্চি আছে আৰু কি হ'ব এতিয়া ইফালে সিফালে খাইছোঁ ইয়াত ক'তো ওখ জেগা নাই তাৰপিছতে এটা চাইড অকণমান চাপোঁ ওলাব অকণমান এইফালে চাপিয়া তাৰপিছতে আৰু হ'ব আৰু এইফালে পানী চাইডে এইফালে মই ভৰিটো দি থৈ দিছোঁ এই দুকেইটাই আৰু মোবাইলতে আজি পিনে তাতে হেৰি কৰি ৰৈ আছে আৰু তেনেকৈ আছোঁ আৰু ইহঁতি মানে চিঞৰিছে বুটখন আহিছে এতিয়া
দৰ্জাখন খুলিব নোৱাৰে নহয়, খুলি নাখায়। বৰষুণ এইফালে সোমাইছে জানো অঁ নে ওপৰেদি আহিছে সিহঁতি ঘূৰি ফুৰিছে আৰু কেনি সোমাব মানে ঘৰটো কেনি সোমাব এইফালে হেৰিয়ে চিঙি ফুৰিছে নিয়নৰ পুতেক যে পাথৰে চিঙিছে ঐ ভাগ্যদা ভাগ্যদা বৰষুণত ল'ৰা এজন আহিছিলে মাতিছে ভাইটো মানে পাৰ্থ বুলি কয় ভাগ্যদা কোনফালে আছো চব কওক তাৰপিছতে মংগলো এইফালে আছোঁ তাৰপিছতে সিহঁতে ঘূৰি দেখিলে যে সেইটো চুকতে আছোঁ তাৰপিছত আছিলে কি আৰু এইফালে এখন অঁতৰাই চালে নাই তাৰপিছত সিফালে অঁতৰাই দিছে দুখন অঁতৰালে এখন ফাপ কৰি দিলে তাৰপিছতে আৰু বুঢ়ীজনীক আৰু ধৰে তেতিয়া এনেকৈ কৰি পিনি আৰু বুঢ়ীজনীক আগে তুলি ল'লে পানী বহুত হৈ পেলাই ডুব খাই পিনি একদম মৰিছিলোঁ আকৌ চমকিহে এৰি দিয়াহেঁতিয়ে দিগদাৰ আছিলে পানী বহুত পানী খালোঁ কাণত সোমালে এই ওপৰ এনেকুৱা এই হেৰিতে এনেকৈ দি আৰু বহিয়ে থাকিলোঁ আৰু তাতো পানী সোমালে গোটেই পানীয়ে গোটেই পানীতে বহি আছোঁ আকৌ পানী উলিয়াবলৈ হ'লে তিনিখন হেৰি কৰি পিনি তাৰ ওপৰেদি উলিয়াই আনিছে গোটেই পানী গোটেই নায়েই আৰু গোটেই অৱস্থা নাই তেতিয়া মামাই কেনেকৈ কোনফালে কি কৰিব পানীওকৈ চিঞৰিছোঁ ঘোলা পানীকে খালোঁ আৰু দুঘোলামান এনেকুৱা অৱস্থা হৈছে বেয়া অৱস্থা পাই ভাত 10টা বজাতে খোৱা তাৰপৰা ভাত নাই আৰু ভাত নাই ভোক লাগিছে এই ফেৰি নে কি তেনেকুৱা কলাচমা চাই তাৰমানে ফোন কৰিলে তেনেকুৱাখন আনি পিনি 3টা মানুহে ওপৰত টিং কাটি পিনি ওপৰত উলিয়াই পিনি 2 জেগাত ধৰি পিনি হেৰি কৰি আনিছে ফেৰিয়ে আকৌ লাহে বিদ্যুৎ মামা ঘৰলৈ লৈ গ'ল সিহঁতক তাতো পানী বহুত প্ৰথমতে দেই মই মৰিম বুলি ভাবিছিলোঁ পাই এতিয়াও একেই হ'ল এইবোৰ যে সোমালে যে পানীজনী সোমালে যে সেইবোৰৰ কাৰণে মাথা একদম গোটেই ঘূৰাই আছে সেইদিনা ৰাতি কিমান 6:15 মানত আমি যোৰহাট গৈছিলোঁ যোৰহাটৰ পৰা আহি পাইছোঁ আৰু তেনেকুৱাতে মানে পানী মেইন ৰাস্তাত পানী হৈছে তাৰপৰা পানী হোৱাৰ পিছত আপোনাৰ এই ল'ৰাটোৱে ক'লে আৰু যে অকণমান ওলাই যাওঁ পানী হৈছে কিন্তু চাই আহোঁ বুলি ক'লে তাৰপৰা মই তাৰ লগত ওলাই গ'লোঁ তাৰপৰা ওলাই ঘৰলৈ আহিলোঁ ঘৰত অহাৰ পিছত মানে সেই মায়ে ক'লে যে মানে মম চম অলপ লৈ ৰাতি লাইট নাথাকিব পাৰে পানী হৈছে আৰু বেটেৰী চেটেৰীবিলাক লৈ বিস্কুট চিস্কুট লৈ তাৰপৰা মই তেনেকৈ লৈ আহিলোঁ লৈ আহি পেলাই মানে হেৰি কৰিছোঁ ইয়াত মানে আপোনাৰ ঘৰলৈ আহি জাষ্ট মাহঁতে বস্তুবোৰ মানে চাউল তাউলবোৰ ঠিক কৰিব বিচাৰিছে মই কৈছোঁ যে চাউল তাউলবিলাক ঠিক কৰিব নালাগে অকণমান বস্তুখিনিহে দাঙি দিওঁ ইটা চিটা দি পেলাই এইখিনি কৰি থাকোঁতে মানে বহুত টাইম গুচি গ'ল টাইম যোৱাৰ পিছত মানে কি হ'ল আপোনাৰ ঠিক 6:30 বজাত তাৰমানে ইয়ালৈকে এই লেভেললৈকে পানী আহিছে ইমানলৈকে পানী আহিছে মানে ইমানটো ধৰক ইমানটো লেভেললৈকে পানী আহিছে তাৰপিছত মই মাহঁতক ভিতৰৰ পৰা লৈ আহিছোঁ মাক মানে হাতত ধৰি উঠাই ল'লোঁ মানে বয়স হৈছেতো 78 ইয়াৰ্ছ মাক মানে লৈ গ'লোঁ ওপৰলৈ তাৰপিছত ল'ৰাটো আছিলে ল'ৰাটো মানে আগতে গ'ল সি কি কৰিছে তাৰ মানে সি ফুৰিবলৈ যাওঁতে বেকপেক এটা লৈ থাকে পিঠিত সেই বেকপেকটোত মানে সি বিস্কুট মম টৰ্চ লাইট সেইবোৰ পানী 3 বটল ভৰাই ল'লে ভৰাই লৈ মানে ওপৰলৈ গৈছোঁ এইফালে টানি লৈ গ'লোঁ তাৰপৰা মোৰ মিছেছক মই উঠি যাবলৈ ক'লোঁ ওপৰলৈ তাৰপিছত আপোনাৰ কি হ'ল তেওঁলোক উঠি যায় মানে পানী মানে ইমানটোলৈকে উঠিছে ইমানটোলৈকে মানে পানী উঠিছে তেওঁলোক ওপৰলৈ যায় মানে
তাৰপৰা মই টানি লৈ গৈছোঁ। তাৰপিছত কি হ'ল, মোৰ নেবাৰ থাকে ইয়াতে, হাজবেণ্ড ৱাইফ থাকে, তেখেত আছে, হেৰি তেখেত ইয়াতে থাকে। তেওঁ কি হ'ল, তেওঁৰ পৰিবাৰ মানে প্ৰেগনেণ্ট, 6 মাহৰ প্ৰেগনেণ্ট তেওঁ পৰিবাৰ। এই ৱালখন পাৰ হৈ পেলাই জাপ মাৰিছে, তেওঁলোকৰ ডিঙিলৈকে ইয়ালৈকে বুকুলৈকে পানী হৈ গৈছে। তাৰপৰা যেনে তেনে মই এইখিনি পাইছেই, মই একদম গালি পাৰিছোঁ, গালি পাৰি টানি ওপৰত উঠাইছোঁ। ওপৰত উঠি তেওঁলোক দুইজন গোটেই আমি 2 দিন মানে যিদিনা প্ৰথম দিনা হৈছে মানে তাৰপৰা 2 দিন আমি ৰাতি আছোঁ। পানী 3 বটলহে নিছিলোঁ, পানীটো শেষ হ'ল, কাৰণ প্ৰেগনেণ্ট মাইকী মানুহ আছে, তেওঁক খাবলৈ দিছোঁ পানী। ৰাতি বৰষুণ দিছে, বৰষুণত ত্ৰিপাল পাৰি দিছিলোঁ ওপৰত, ত্ৰিপাল মানে আমি দুয়োটাই বান্ধি দিলোঁ, ত্ৰিপালখন বান্ধি দিলোঁ। পানী যে পৰে, সেই বটলটো খালী হৈ গৈছে নহয়, সেই পানী তাত ভৰাইছোঁ। সেই পানী ভৰাই পেলাই 3 বটল পানী, আকৌ পানী খাইছোঁ মানে ৰাতি বৰষুণৰ পানী খাইছোঁ। তাৰপিছত আমাৰ যিটো মানে টেংকি আছিলে, তাততো কাৰেণ্ট নাছিলে, পানী ভৰাব নোৱাৰিলোঁ, তলত অকণমান পানী আছিলে গেট পৰা। লাষ্টত বৰষুণৰ পানী শেষ হৈ গ'ল। পিছদিনালৈ আমি সেই গেট পৰা পানী, কোম জেলেকুৱা আছে, মই মাহঁতক কোৱা নাই নাখাব যে, মই দেখিছোঁ, তাৰপৰা মই লৈ আহি আকৌ মাক খাবলৈ দিছোঁ। মানে কোম জলকীয়া তাত আছে, 3টামান আছে, মই তথাপিও মানে খাব দি দিছোঁ আৰু। তাৰমানে বস্তুটো এনেকুৱা হৈছে ন, দেখুৱাব কেনেকৈ হৈছে জানে, বহুত মানুহে ভাবিছে এইখিনি একো নাই হোৱা। ইয়াতেতো প্ৰথম একো নাই, আজিও পৰা আৰম্ভ কৰিব লাগিব। এইবোৰতো পিন্ধিব পৰা অৱস্থাত নাই ন। এতিয়া মাক কৈছোঁ, তই দুখ নকৰিবি বুলি। বৌয়ে চাদৰ মেখেলা গোটেই শেষ হৈ গ'ল জোৰোণৰ। এই এইবোৰ বস্তুবোৰ লেতেৰা হ'ল, আৰু কি হ'ল মানে মানুহবিলাকৰ এই ঘৰৰ সন্মুখত যে মানে গোটেই পাহাৰ সদৃশ মানে দম হৈ যে আছে, সেই বস্তুবোৰ দেখি আৰু মানে মানুহ মানসিকভাৱে ভাগি পৰিছে, এই লেতেৰাবোৰ দেখি পেলাই। এতিয়া মানে প্ৰধানকৈ আপোনাৰ সেই চাফা কৰা সেইবোৰহে মানে সেইবোৰক লৈহে চিন্তা হৈছে। এইবোৰতো শেষ, কাপোৰ আপোনাৰ শেষ, এইবোৰ দেখিছেই আপুনি। পৰ্যায়টো আৰু মানে ভয়াৱহ হৈ গৈছে এতিয়া পিছৰ পৰ্যায়টো। মোৰ ল'ৰাৰ মানে কিতাপ শেষ হৈ গ'ল, ক্লাছ 6ত পঢ়ে, চেণ্ট পিটাৰ্ছত। তাৰ ল'ৰাৰ কিতাপো শেষ, সকলো শেষ। ল'ৰাটো কিতাপ গোটেইখিনি মানে তিতি গ'ল, আৰু আপোনাৰ গোটেই পলস কৰি পেলাই শেষ হৈ গ'ল। এতিয়া মই কালি দোকানত বিচাৰি গৈছিলোঁ, কিতাপটো দোকানত নাপায় নহয় আপোনাৰ, সেইটো কাৰণে মানে দিগদাৰ হৈছে। আৰু কিতাপৰ বস্তু যদি কেনেবাকৈ মানে ক'ৰবাত স্কুল কৰ্তৃপক্ষই মানে হেৰি কৰিব পাৰে, মই পইচাই দি দিম লাগিলে, কিন্তু মানে দোকানত নাপায় কিতাপটো, সেইটো এটা প্ৰব্লেম হৈছে। স্কুল কৰ্তৃপক্ষই দিবই লাগিব। সেইটো কিতাপখিনি একো তেনেকৈ আমাৰ গম পায়নে নাপায় নাজানো, কিন্তু ল'ৰাটো চেণ্ট পিটাৰ্ছ স্কুলত পঢ়ে, ক্লাছ 6ত। গোটেইখিনি কিতাপ গুচি গ'ল। কালি মই দোকানলৈও গ'লোঁ, দোকানত সুধিছোঁ, তেনেকৈতো কিতাপ নাপাব বোলে, সেইবুলি কৈছে। সেইখিনি পুৰণা, এই বাকী কিতাপ নায়ে পেলাই দিলোঁ, মানে আলু পিটিকাৰ নিচিনা। সেইটো কথা অলপমান যদি হেৰি কৰিব পাৰে, এতিয়া চাওক, তেতিয়া ল'ৰাটো পঢ়া হোৱা নাই মানে ইমান দিন, আৰু সি মানে ট্ৰমাত আছে পূৰা। ঘৰৰ বস্তু ওলাই গ'ল, কাপোৰ কানি আৰু ঘৰ পিন্ধা কাপোৰ, কিতাপ পত্ৰ চব হেৰিত দিম বুলি থৈছিলে মোৰ পাপাই। আমাৰ সৰুকালৰ পৰা পাপাই পঢ়া কিছুমানৰ নিজৰ কিতাপো কিছুমান এটা আলমাৰী শ'কেছত ভৰাই থৈছিলে, লাইব্ৰেৰীত দান দিম বুলি, গোটেইখিনি গুচি গ'ল। মৰমতে আনিছোঁ দেই, বেলেগ একো নাই, মানে আমাৰ ফালৰ পৰা মৰমত আৰু বেলেগ কথা একো নাই। এইটোনো কি আৰু নাই, মানে মানুহৰ হেৰিয়ে নহ'ব কৰি দিছে। পানী সোমাই পেপাৰটো ভাঙিছে।
অলপ থাকিলে বেয়া ভাল জলদি পাব 7টা বজাত পুৰা সোমাইছোঁ 7টা বজাত ৰাতি মই দৰ্জা খুলি দিলোঁ এই ভিতৰেদি পুৰা সুত লৈছে মই একো দৰ্জা খুলি ভাঙি লৈ গুচি গ'ল টিকি চব খুলি দিলোঁ সেইটো হ'লে আৰু উঠিলেহেঁতেন সেই ৰেল ক্ৰচিংটো ভাঙি যোৱাৰ কাৰণে নহ'লে গৈ থাকিলেহেঁতেন এইবোৰ ভিতৰত খেলি আছে যোৰ বস্তু ঘূৰি কিলে ভিতৰত খনিয়া লাগিছে খনিয়া লাগিছে দৈ নিব বস্তু ৱাৰো পাইছে ভেকুলী সাপ চব সোমাইছে মই খিৰিকি খুলি দিলোঁ ন ভাঙি গ'ল দৰ্জাখন কিমান সুত দৰ্জা লগ একদম হেৰি কৰিলোঁ কাটি বাঢ়ি কৰিছোঁ মই কি মই ক'ত তেতিয়া বুঢ়ীজনী কথা মই গম নাপাওঁ বোলো বুঢ়ীজনী ঘৰ কিবা বোলো বুঢ়ীজনী ঘৰ বোলো গোটেইটো শুই যাব বোলো মোক সুধিছে মই চাবলৈ যাব আমাৰ যিটো ক'ত ক'ত যাব আমাৰ মানে কেনেকুৱা তলে নামি যাব আমাৰতো নাই ইমান ফুটটো যেনি যেনি সোমাই যায় আমাৰ কোৱা মই আছোঁ ঘৰটো একোৱেই নাই গাড়ীৰ ঘৰটো একোৱেই নাই একোৱেই নাই ন তোমালোকে এনে